এই পতংগবিধ সকলো লোকে চিনি পায়। এয়া আমাৰ পথাৰত থাকে আৰু বহু জনগোষ্ঠীয় লোকসকলে ইয়াক খাদ্য হিচাপেও গ্ৰহণ কৰে। প্ৰটিন বহুত আছে কাৰণে খাবলৈ সোৱাদো হয়, মই খাই পাইছোঁ। এই পতংগবিধে আমাৰ খেতিয়কক বহুত অনিষ্ট কৰে, ক'ব নোৱাৰাকৈ অনিষ্ট কৰে। সেই আমাৰ খেতিয়কৰ খেতিডৰাত সোমাই বিভিন্ন পুলিসমূহ কাটি টুকুৰা দিব লাগে। একেৰাতিৰ ভিতৰতে এই পতংগবিধে বহু হাজাৰ হাজাৰ পুলি কাটি নষ্ট কৰি দিয়ে। গতিকে ইয়াক আমাৰ খেতিয়কৰ খেতিডৰাৰ পৰা নিধন কৰিবলৈ বহু প্ৰয়াস কৰে। কিছু লোকে গাঁতত চাহৰ পানী মিহলাই দিয়ে, ঢালি দিয়ে, তেতিয়া এই পতংগবিধ বাহিৰলৈ ওলাই আহে, মৰি থাকে। কিন্তু ইমান হাজাৰ হাজাৰ পতংগ গাঁতত ইমান পানী ঢালি থাকিব, গতিকে কিছু লোকে স্প্ৰে কৰি দিয়ে মাটিত, তেতিয়া দৰৱৰ গোন্ধত সি বাহিৰলৈ ওলাই নাহে। বহু জেগাত কেতিয়াবা এই পতংগবোৰ আদায় কৰিবলৈ ৰাতিৰ ভিতৰতে খতম কৰি দিব, কাৰণ এটাই নাথাকে, হাজাৰ হাজাৰ পতংগ একেলগে আহে আৰু খেতিডৰাত ঘৰ বনাই যায়। বহু চিন্তা কৰি মই খেতিডৰাটো সেই পতংগবিধৰ পৰা কেনেকৈ বচাম তাৰ উপায় এটা বিচাৰি উলিয়াইছিলোঁ, সেইটোকে আপোনালোকৰ কাৰণে ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলোঁ। এই পদ্ধতিটোৰে কাম কৰি আছোঁ। এইটো হ'ল ডিছপ'জেল গ্লাছ। এই ডিছপ'জেল গ্লাছৰ তলফাল মানে কাটি দিব লাগে, চুঙা আকৃতি বনাই দিব লাগে। কাটি টুকুৰা কৰা চিৰি ওলাইছিল, কাটি দিছিল, চিৰিঙা বুলি কয়। তাই এই গ্লাছটো প্ৰিপেয়াৰ কৰি আছে। চেহেৰা মিঠাই খাবলৈ গৈছিলোঁ, কিন্তু খাই দিছিল। কাটি আছে তলফাল, গ্লাছৰ তলফালটো কাটি দিব লাগে। কটাৰ পিছত সৰু পুলিবিলাক যেতিয়ালৈকে গাৰ্গৰজোপা শকত নহয় তেতিয়ালৈকে গুচাই দিব নোৱাৰে। আৰু গ্লাছটো চাৰিওফালে মাটি অকণ দি দিব লাগে, যাতে গ্লাছটো হাৱাই ওলাই দিব নোৱাৰে। মই যেতিয়াই এই উপায়টো কৰিলোঁ, তেতিয়াৰ পৰাই মোৰ গোটেই বেঙেনা ধৰা এজোপা পুলিও পতংগবিধে কাটিব নোৱাৰে। মানে কি হয়, প্ৰটেকশ্যন হৈ থাকে গাৰ্গৰজোপা। সি তলফালে কাটে, ওপৰলৈ নাকাটে। এই চব সৰু সৰুবিলাক পুলিবিলাকো গ্লাছেৰে ঢাকি দিয়া হৈছে। এইটো এজোপা
গ্লাছে ঢাকা আছে এইটো এজোপা যেতিয়ালৈকে ডাল পাতবিলাক নেমেলে তেতিয়ালৈকে তেনেকৈ থৈ দিব লাগে ইয়াতে দৰৱ পাতি একো মাৰিব নালাগে স্বাস্থ্যৰ কাৰণে গতিকে মোৰ এই উপায়টো অৱলম্বন কৰক আপোনালোকেও সফল পাব পুলিটো ডিছপ'জেবল গ্লাছৰ তলফালটো কাটি পিনি ঢাকি দিয়ক পুলি আপোনাৰ এজোপাও অনিষ্ট নহয় চাব পলিথিনবিলাক পিছত ডাঙৰ হোৱাৰ পিছত জ্বলাই দিব গোটেইখিনি গোটাই মেলি জ্বলাই দিব যাতে পৰিৱেশটো নষ্ট নহয় থেংক ইউ